আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 8.2 কুৱেশ্যন নম্বৰ 1 পৰা। মোৰ বাকীবোৰ ভিডিঅ'ত অনুশীলনী 8.1 ভালকৈ কৰাই দিয়া আছে অতি সহজ নিয়মত। যিসকলে মোৰ সেই ভিডিঅ'বোৰ চোৱা নাই সকলোকে মোৰ সেই ভিডিঅ'বোৰ চাই ল'বা। এতিয়া যিদৰে অনুশীলনী 8.1 কৰিবলৈ কিছুমান কথা জনাৰ দৰকাৰ, ঠিক একেদৰে অনুশীলনী 8.2 কৰিবৰ কাৰণেও মোক কি লাগিব? অনুশীলনী 8.2 কৰিবৰ কাৰণে মোক লাগিব তালিকা 8.1। ইয়াত আমাৰ টোটেল 36টা মান আছে। সাইন কছ, টেন কছ, চেক কোচেক এই 6টা অনুপাতৰ টোটেল 36টা মান আছে। এই 36টা মান মই মুখস্থ কৰিম, আৰু যদি মুখস্থ কৰাত অসুবিধা হয় তে মই এই তালিকাটো মই বনোৱা শিকাই দিম। বেছি নহয় 30 ছেকেণ্ডৰ ভিতৰত কিদৰে আমি এই তালিকাটো বনাব পাৰোঁ, মানে 0ৰ পৰা 1 মিনিটৰ ভিতৰত, আৰু বেছি সময় নালাগে চাগে, 30ৰ পৰা 45 ছেকেণ্ড লাগে যদি আমি স্পীডত বনাব বিচাৰোঁ। তো এই তালিকাটো কেনেকৈ আমি 1 মিনিটতকৈ কম সময় খৰচ কৰি আমি এই তালিকাটো বনাব পাৰোঁ মই সেইটো বনোৱা শিকাই দিম ইয়াৰ পিছৰ ভিডিঅ'ত। তো যিসকলে এইটো মুখস্থ কৰিব বিচাৰা তে মুখস্থ কৰি দিবা, আৰু যদি ভাবা মুখস্থত মোৰ টান লাগে বা মনত ৰাখিব নোৱাৰোঁ তো সেইসকলৰ কাৰণে মই এই তালিকাটো মই 1 মিনিটতকৈ কম সময় খৰচ কৰি কিদৰে বনাব পাৰি মই বনোৱা শিকাই দিম। আৰু তাৰ কাৰণে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থ'বা। গতিকে আজি এই তালিকাৰ পৰা চাই আমি অংকবোৰ কৰি পেলাম। প্ৰথমতে আলোচনা কৰোঁ অনুশীলনী 8.2 1 নম্বৰ অংকটো কি কৈছে চোৱা। তলত দিয়াবিলাকৰ মান উলিওৱা। মান উলিয়াব দিছে 1 নম্বৰ কি সাইন 60 ইনটু কছ 30 প্লাছ সাইন 30 ইনটু কছ 60। মানে মই ইনটু কৈ আছোঁ যে সাইন 60 আৰু কছ 30ৰ মাজত কোনো চিন নাই, মানে পূৰণ এটা সোমাই আছে। তো সাইন 60 ইনটু কছ 30 প্লাছ সাইন 30 ইনটু কছ 60, ঠিক আছে। এতিয়া এই 1 নম্বৰ অংকটো কৰিবলৈ মোক লাগিব তালিকা 8.1, কাৰণ ইয়াত আমি আটাইবোৰৰে মান পাই যাম, যে সাইনৰ মান কিমান, সাইন 30ৰ মান কিমান, সাইন 60ৰ মান কিমান, সাইন 90ৰ মান কিমান, আমি সকলোৰে ইয়াত কি পাই যাম? মান পাই যাম, ঠিক আছে। এই অংকটো আৰম্ভ কৰিছোঁ। এইটো হৈছে আমাৰ 1 নম্বৰটো, সাইন 60 ডিগ্ৰী ইনটু কছ 30 ডিগ্ৰী প্লাছ সাইন 30 ইনটু কছ 60। এতিয়া আমি তালিকা 8.1ৰ পৰা ইহঁতৰ আমি মানবোৰ নিজৰ নিজৰ ঠাইত বহাই পেলাই যোগ কৰি দিম, ওলাই যাব। তো চ' আমি অংকটো কেনেকৈ কৰিম? আমাক প্ৰথম লাগিব সাইন 60ৰ মান, আৰু ইয়াত পাই যাবা সাইন 60ৰ মান কিমান আছে? √3/2। তো ইয়াত আমি কিমান বহাম? যে সাইন 60 আমি কিমান পালোঁ? √3/2 ইনটু, কাৰণ এই গেপটোত আমাৰ পূৰণ চিন আছে। এতিয়া লাগিব কছ 30, আৰু ইয়াত পাই যাবা কছ, এইটো হৈছে 30, কছ 30ৰ মান কিমান আছে? √3/2। তো আমি ইয়াতো আমি কিমান বহাম? √3/2, ঠিক আছে। দুটা হৈ গ'ল, মাজত প্লাছ আছে, আমি প্লাছ চিন ব্যৱহাৰ কৰিম। এইফালে কিমান আছে? সাইন 30, ইয়াত চব পাই যাবা সাইন 30 কিমান আছে? 1/2। কিমান হ'ব আমাৰ সাইন 30ৰ মান? 1/2, মাজত ইনটু আছে কছ 60, কছ 60ৰ মান চোৱা 1/2 হ'ব। কছ 60ৰ মান কিমান আছে? 1/2। তো ইয়াতো আমি কিমান পাই আছোঁ? 1/2 এইটো। এতিয়া ইয়াৰ পিছৰ লাইন চোৱা। ইয়াৰ পিছৰ লাইনত কি কৰিম? ইহঁত দুটাৰ লগত ইহঁত দুটা পূৰণ কৰিম, আকৌ সেই 1/2ৰ লগত আকৌ 1/2 পূৰণ কৰিম। তো পূৰণৰ নিয়ম কি? যে হয় আমি কটাকটি কৰিম, আৰু যদি কাটাকুটি কৰিব পৰা নাই তে আমি ওপৰৰ লগত ওপৰৰটো পূৰণ কৰি দিম, আৰু তলৰ লগত তলৰটো, অৰ্থাৎ চিৰা চিৰি পূৰণ কৰি দিম। অৰ্থাৎ √3 পূৰণ হ'ব √3ৰ লগত, আৰু তলৰ 2 পূৰণ হ'ব এই তলৰ 2ৰ লগত। তো কিমান হ'ব? 2 দুগুণ কৰিলে হ'ব আমাৰ 4, আৰু আমি জানো যে √3ৰ লগত √3 পূৰণ কৰিলে হৈ আছে √9, আৰু 9ৰ বৰ্গমূল আকৌ কিমান হ'ব? 3। গতিকে আমি এনেকৈ বুজোঁ যে যদি √3 আৰু √3 পূৰণ কৰোঁ তো আমি কিমান পাম? 3 পাই আছোঁ। যেনেকৈ √2 পূৰণ কৰিলে 2 পাম, হৈছে। নিয়মতে এতিয়া ধৰা √3 পূৰণ কৰিলে হৈ আছে √9, আৰু সেই আকৌ √9ৰ বৰ্গমূল কিমান হৈ আছে? 3 হৈ আছে। তো আমি ইমান দূৰলৈকে নগৈ আমি ডাইৰেক্ট বুজিম যে যদি ৰুট থকা দুটা আমি ছেম সংখ্যা পূৰণ কৰোঁ তে ৰুট নথকা এটা সংখ্যা পাম। যেনেকৈ √3 অনলি 3, √2 অনলি 2, √5 অনলি 5, ঠিক আছে। তাৰপিছত প্লাছৰ ঠাইত আমি দিলোঁ প্লাছ, আকৌ এইটো কৰোঁ
পূৰণ কেনেকৈ কৰিম একে পাব একক দুয়ে পাব দুয়ক যেনেকৈ এক এগুণ এক দুই দুগুণ কিমান হৈ আছে 4 এতিয়া 3/4 লগত যোগ কৰিব লাগিব 1/4 তো এইটোক আমি ভগ্নাংশৰ যোগ বুলি ক'ম আৰু আমি জানো যে ভগ্নাংশৰ যোগ বিয়োগত আমি লসাগু ল'ব লাগে তো লসাগু লোৱা কিমান হ'ব 4 আৰু 4ৰ লসাগুটো 4 হ'ব ঠিক আছে নিয়মটো কি আছে লসাগু কেনেকৈ কৰে তলৰটোৰে তলৰটো হৰণ কৰিব যিমান পাম আকৌ ওপৰত পূৰণ কৰিব লাগিব যেনেকৈ 4 তে 4 যাব কেইবাৰ এবাৰ সেই এক যদি মই আকৌ ওপৰত 3 লগত পূৰণ কৰোঁ 1 3 গুণ 3 প্লাছ আকৌ 4 দি 4 যাব এবাৰ আকৌ সেই এক যদি মই ওপৰত পূৰণ কৰোঁ তে 1 গুণ কিমান হৈ আছে 1 তো তলত কিমান থাকিব 4 আৰু ওপৰত দুটা যোগ হৈ আছে 3 + 1 কিমান হ'ব 3 + 1 কৰিলে 4 আৰু 4 দি 4 কেইবাৰ গৈ আছে 1 তো এইটো হৈছে আমাৰ 1 নম্বৰ আনসাৰ ঠিক আছে এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো চোৱা 2 × 10 স্কোয়ার 45 প্লাস cos স্কোয়ার 30 মাইনাস sin স্কোয়ার 60 তো কেনেকৈ কৰিম 2 × মানে 2 এইটোতো এনেকৈ থাকিব 2 × থাকিব 10 45ৰ মান লাগিব তাৰপিছত 10 এইটো 45 10 45ৰ মান কিমান হৈ আছে 1 তো আমি ইয়াত কিমান বহাই দিম 10 45 বহাম আমি 1 যিহেতু 10ৰ ওপৰত স্কোয়াৰ আছে আমি ইয়াত স্কোয়াৰ কৰিব লাগিব প্লাছৰ জেগাত প্লাছ cos 30 এইটো চোৱা cos এইটো 30 এইটো ৰুট 3/2 তো cos 30 কিমান হ'ব আমাৰ ৰুট 3/2 ওপৰত কি আছে স্কোয়াৰ আমিও কি কৰিব লাগিব স্কোয়াৰ মাইনাছৰ জেগাত মাইনাছ sin 60 sin 60ৰ মান কিমান হৈ যাব sin 60 ৰুট 3/2 তো ইয়াতো আমি কি বহাই দিম ৰুট 3/2 যেহেতু সাইনৰ ওপৰত স্কোয়াৰ আছে গতিকে আমি তাৰ মানটো কি কৰি দিম স্কোয়াৰ কৰি দিম ঠিক আছে এতিয়া চোৱা 2 × 1ক স্কোয়াৰ কৰিলে 1 হৈ আছে প্লাছ এফালে আমি কিমান পাই আছোঁ এই স্কোয়াৰটো দুটাই পাব ৰুট 3 যদি স্কোয়াৰ পাই কিমান হৈ যাব 3 কাৰণ ৰুট 3 স্কোয়াৰ পালে হ'ব √/9 আকৌ 9ৰ বৰ্গমূল 3 বা এইটো বুজিলে হ'ল যে ৰুট থকা কোনো সংখ্যাই যদি স্কোয়াৰ পায় তে ৰুটটো কেনসেল হৈ যায় ঠিক আছে 2 স্কোয়াৰ পালে কিমান হ'ব 4 মাইনাছ আকৌ ইফালে সেম ৰুট 3 স্কোয়াৰ পালে হ'ব অনলি 3 আৰু 2 স্কোয়াৰ পালে কিমান হ'ব 4 তো এই ৰুট 3/4 এটা আছে প্লাছত এটা আছে মাইনাছত কেনসেল তো আমাৰ কিমান থাকিব 2 × 2 এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে আজিৰ ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 8.2 ৰ কুৱেশ্যন নম্বৰ 3 3টো কি আছে চোৱা cos 45 ডিগ্ৰী ডিভাইড sec 30 প্লাছ cosec 30 এই অংক কৰিবলৈ আমাক লাগিব তালিকা 8.1 তো cos 45 বুলি ক'লে কিমান আছে cos 45 আছে 1/√2 দিছো এইটো তেম অংকটো আৰম্ভ কৰোঁ ওপৰত আছে cos 45 তে cos 45ৰ মান তালিকাৰ পৰা আমি বহালোঁ 1/√2 sec 30ৰ মান তালিকাত আছে 2/√3 তোমালোকে তালিকাটো ব্যৱহাৰ কৰিবা প্লাছ cosec 30ৰ মান তালিকাত আছে 2 আমি তালিকাৰ পৰা ফিল আপ কৰিছোঁ ঠিক আছে নেক্সট ওপৰত আছে 1/√2 ফিল আপ কৰিছোঁ তলত লসাগু লোৱা ইয়াৰ তলত 3 ইয়াৰ তলত এইখন মানে 1 আছে তো 3 আৰু 1ৰ লসাগু কিমান হ'ব মানে √3 আৰু 1ৰ লসাগু হৈ আছে √3 তো কিমান হ'ব √3 দি √3 যাব এবাৰ 1ৰ লগত 2 পূৰণ কৰিলে হ'ব 1 2 গুণ 2 লসাগু লৈ আছোঁ 1 দি √3 বাৰ √3 লগত 2 পূৰণ কৰিলে হৈ আছে 2√3 এইটো ইয়াৰকে কৰি হোৱাৰ পিছত এতিয়া চোৱা ইহঁত দুটা হৰণ হৈ আছে ইহঁত দুটা হৰণ হৈ আছে তে আমি কি কৰিম এইটো ওপৰৰ ভাগটো ৰাখিছোঁ 1/√2 আৰু তলৰ এই হৰণটো আমি পূৰণ কৰি পেলাওঁ যেতিয়া আমি হৰণ আমি পূৰণ কৰিম তে ইহঁত দুটা উলটি যায় অৰ্থাৎ √3 যাবগৈ ওপৰত আৰু 2 + 2√3 আহি যাব তলত বুজি পাইছা এইটো যেতিয়া আমি হৰণটো হৰণ নকৰি পূৰণ কৰিম তেতিয়া সিহঁত দুটা পৰস্পৰে উলটি যায় এইটো পূৰণ কৰা √3 এগুণ √3 আৰু এইটোৰ লগত দুইটা পূৰণ হ'ব এইটোৰ লগত যদি 2 পূৰণ কৰোঁ তে হৈ আছে কিমান √2 লগত 2 পূৰণ কৰিলে হৈছে 2√2 প্লাছ আকৌ √2 লগত যদি আমি এইটো পূৰণ কৰোঁ তে √2 লগত 2√3 পূৰণ কৰিলে হ'ব 2 আকৌ এইফালে √3 আৰু √2 কিমান হ'ব 2√6 কাৰণ ৰুট থকাটোৱে ৰুট থকাক পাব তে 2√3 লগত যদি মই √2 পূৰণ কৰোঁ হ'ব 2√3 আৰু 2 মিলি কিমান হ'ব 6 এইটো এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ হৰ পৰিমেয় কৰিব লাগিব কেনেকৈ কৰি চোৱা প্ৰথম চিম্পলতা √3 2√2 + 2√6 হৰ পৰিমেয় কৰা নিয়মটো হৈছে এটা ইনটু দি
আমি কি কৰিব লাগিব হৰ মানে তলৰখিনি তলত যিটো আছে এইখিনিকে মাজৰ চিনটো সলাই ওপৰ আৰু তলত আমি পূৰণ কৰিম ইয়াত আৰু ইয়াত আমি পূৰণ কৰি দিম হৰ পৰিমেয় কৰাৰ নিয়মটো হৈছে এই তলৰ যিখিনি অৰ্থাৎ হৰত কি আছে এইখিনি আছে হৰত এই হৰখিনি মাজৰ চিনটো সলাই ইয়াত আৰু ইয়াত পূৰণ কৰিম যেনেকৈ এইটো 2√2 ইয়াত আছে প্লাছ আমি লিখিব লাগিব মাইনাছ 2√6 ওপৰত যেনেকুৱা তলতো তেনেকুৱাই এইটোক আমি হৰ পৰিমেয় বুলি কওঁ এই তলৰখিনি মাজৰ চিনটো সলাই ইয়াত বহাব লাগিব এতিয়া হৰ পৰিমেয় কৰিলে মন কৰিবা তলত আমাৰ এইটো সূত্ৰ যাব a প্লাছ b আৰু a মাইনাছ b তে a প্লাছ b আৰু a মাইনাছ b ৰ সূত্ৰ কি আছিল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তে a স্কোৱাৰ বুলি ক'লে 2√2 হোল স্কোৱাৰ মাইনাছ b স্কোৱাৰ বুলি ক'লে 2√6 হোল স্কোৱাৰ এইটো আৰু ওপৰত কি হৈ আছে √3 লগত ইহঁত দুটা পূৰণ হৈ আছে তে √3 লগত যদি মই এইটো পূৰণ কৰোঁ হ'ব 2 এফালে √2 আৰু √3 মিলি কিমান হ'ব √6 মানে এইটো 2√6 মাইনাছ মাজত মাইনাছ আছে আকৌ √3 লগত যদি মই এইটো ভাগ পূৰণ কৰোঁ কিমান হ'ব 2 আৰু √6 আৰু √3 পূৰণ কৰিলে কিমান হ'ব 2√6 3 গুণ 18 এইটো ঠিক আছে মানে ৰুট থকাৰ লগত পূৰণ কৰিব লাগে আৰু এতিয়া চোৱা ওপৰ ভাগত যদি আমি কৰোঁ ইয়াত 2 কমন হৈ আছে কাৰণ 2 ইয়াৰ লগতো আছে গতিকে 2 কমনতে আমি 2 কমন লৈ লওঁ এইটো 2 যদি কমন ল'লোঁ ইয়াৰ পৰা কিমান থাকিব √6 মাইনাছ আকৌ ইয়াৰ পৰা যদি 2 কমন ল'লোঁ কিমান থাকিব √18 আৰু তলত এই স্কোৱাৰৰ কাম কৰা 2 স্কোৱাৰ পালে হ'ব 2 2 4 পূৰণ √2 স্কোৱাৰ পালে হ'ব অনলি 2 মাইনাছ কাৰণ √স্কোৱাৰ পালে আমি কিমান হয় √স্কোৱাৰ পালে হ'ব √4 আৰু √4ৰ বৰ্গমূল কিমান হয় 2 ঠিক আছে আকৌ 2 স্কোৱাৰ পালে হ'ব 2 2 4 আৰু √6 স্কোৱাৰ পালে হয়তো কাটি যায় এনেকৈ বুজিলে হ'ল বা √6 স্কোৱাৰ পালে 36ৰ বৰ্গমূল 6 বা এইটো বুজিলে হ'ল ৰুট থকা সংখ্যা স্কোৱাৰ পালে ৰুটটো আঁতৰি যায় এতিয়া ওপৰত চিম 2√6 মাইনাছ √18 তলত 4 2 8 মাইনাছ 6 4 গুণ এইটো ওপৰত চিম 2√6 মাইনাছ √18 এইফালে 24ৰ পৰা 8 গ'লে কিমান হ'ব মাইনাছৰ 16 এইফালে আকৌ 2 দি 16 গৈ আছে 8 বাৰ ঠিক আছে তাৰ তলত কিমান থাকিব -8 আৰু ওপৰত কিমান হ'ব √6 √over কি বুজায় বৰ্গমূল আৰু আমি জানো যে 6 বুলি ক'লে 6ৰ কোনো বৰ্গমূল নাই চোৱা ঠিক আছে তে √6 আমাৰ √6 থাকিব মাইনাছৰ জেগাত মাইনাছ √18 18ক আমি ভাঙিব পাৰিম কাৰণ 2 9 গুণ 18 3 3 গুণ 9 18ৰ বৰ্গমূল হ'ব দুটা মিল থকা দুটা 3ৰ পৰা এটা 3 আৰু যিটো অমিল সেইটো √over আহি যাব মানে 18ৰ বৰ্গমূল 3√2 মিল থকা দুটাৰ পৰা এটা নিমিলাটোৰ পৰা √over আহি যাব তে 18ৰ বৰ্গমূল কিমান 3√2 তাৰপিছত তলত যদি মাইনাছ চিন থাকে মন কৰিবা ওপৰৰ দুজনৰ আমি চিনটো সলাই দিব লাগিব তলত এই মাইনাছ চিনটো আঁতৰাবৰ কাৰণে ইহঁত দুটাৰ আমি চিনটো চেঞ্জ কৰিম ইয়াৰ আগত প্লাছ আছে এইটো হ'ব মাইনাছ ইয়াৰ আগত মাইনাছ আছে এইটো হ'ব প্লাছ অৰ্থাৎ এইটো √6 আছে প্লাছত হৈ যাব মাইনাছৰ √6 আকৌ ই আছে মাইনাছত হৈ যাব প্লাছৰ 3√2 তেতিয়া -8 কি হৈ যাব +8 এইটোৱে তলৰ মাইনাছ আঁতৰাবলৈ ওপৰকেইটাৰ চিন চেঞ্জ কৰি দিব লাগে ঠিক আছে আজিৰ ভিডিঅ'ত ইয়ালৈ ইয়াৰ পিছৰ ভিডিঅ'ত মই বাকীকেইটা কৰাই দিম